মই ক'ব বিচাৰিছোঁ যে এখন চৰকাৰী স্কুলৰ তৰফৰ পৰা আমাৰ এৰিয়াত আমাৰ যিটো সমাজখন আছে ইয়াতে এনেধৰণৰ এটা সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই আমাৰ সমাজখনৰ মাজত ঐক্য শান্তি সম্প্ৰীতি বজাই ৰখাত ই ডাঙৰ এটা পজিটিভ এটা বাৰ্তা প্ৰেৰণ কৰিছে আৰু সুদূৰ ভৱিষ্যতে আমাৰ চৰকাৰী স্কুলবিলাকো প্ৰাইভেট স্কুলতকৈ যে ওপৰত সেইটো ই প্ৰমাণ কৰি দেখুৱাইছে তাকে মই বিশেষকৈ ক'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ এটা গৰিমা আছে। এই গৰিমা যাতে অটুট থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা বিশেষ বাৰ্তা সমাজলৈ দিব বিচাৰিছোঁ। আমি আমাৰ যিটো বাৰ্ষিক ক্ৰিয়া আছিলে এই ক্ৰিয়া আজি শেষৰ দিন। এই শেষৰ দিনত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰে ইয়াত কিন্তু আমাৰ সকলোবোৰ আমাৰ ষ্টুডেণ্ট আছে। আমি এইটো দেখুৱাব বিচাৰিছোঁ যে বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত যিটো এটা বদনাম আছে বা সমালোচনা আছে যে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ অভাৱ, তেওঁলোকে কোনো ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কৰিব নোৱাৰে। আজি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি কি কৰা নাই, ইয়াত গায়ন বায়ন কৰিছে, ঢোল বজাইছে, বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে বিভিন্ন জনগোষ্ঠীয় নৃত্য ঝুমুৰ আদি কৰি সকলোবিলাক ইয়াত আপোনালোকে দেখিছে। গতিকে আমাৰ মূল উদ্দেশ্যটো হৈ গ'ল, প্ৰথম কথাটো হৈ গ'ল যে শান্তি ঐক্য প্ৰগতিৰ লগতে আমাৰ চৰকাৰী খণ্ড বিদ্যালয় যে ব্যক্তিগত খণ্ড বিদ্যালয়তকৈ কোনো গুণে পিছপৰা নহয় তাৰ এটা বাৰ্তা প্ৰেৰণ কৰা আমাৰ মূল উদ্দেশ্য সেইটোৱেই। আজি আমাৰ শেষৰ অনুষ্ঠান যিহেতু, গতিকে আজি আমাৰ ইয়াৰ পাছতে হ'ব বঁটা বিতৰণী সভা আৰু সেই বঁটা বিতৰণী সভালৈ আমি আমাৰ অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমল মুনিদেৱক আমন্ত্ৰণ জনাইছোঁ। তেখেত আহিব। তেখেতৰ উপস্থিতিত আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ সফলতা অৰ্জন কৰিলে সেইসকলক আমি বঁটা বিতৰণ কৰিম। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।